কাৰ্বি আংলঙত তেজৰ ফাকু নালাগে, কাৰ্বি আংলঙত লাগে হোলীৰ ফাকু। কংগ্ৰেছ কাঠাৰৰ সংঘাতৰ ৰাজনীতিৰ স্থান নাই কাৰ্বি আংলঙত। কাৰ্বি আংলঙত লাগে শান্তি আৰু উন্নয়ন। কাৰ্বি পাহাৰত আমি কাৰ্বি আংলঙৰ 4টা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ আৰু জন ইণ্টি কাঠাৰৰ APHLCক টাৰ্গেট কৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি কংগ্ৰেছৰ মিটিং শুনে, যদি কাঠাৰৰ মিটিং শুনে, তাত খালি কাজিয়া পেচালৰ কথা, বক্সিঙৰ কথা, তাত বেলেগ কথা একো নাই। তাত ভাল পোৱাৰ কথা নাই, তাত মৰমৰ কথা নাই, তাত মামা ভাগিনৰ কথা নাই। তাত খালি আছে মাৰপিট, হুলস্থুল, আন্দোলন, কাজিয়া পেচাল। কাৰ্বি আংলঙৰ বোকাজান, ডিফু, হাওৰাঘাট, আমৃত বিজয় সংকল্প সভা সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বোকাজানত বিজেপিৰ প্ৰাৰ্থী সূৰ্য ৰংঘৰৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ আৰু জন ইণ্টি কাঠাৰৰ APHLCৰ বিৰুদ্ধে সৰব হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ মৰমতে মুখ্যমন্ত্ৰীক চুমা খাই ভিন্নজনে। নিৰ্বাচনী সভাতে মুখ্যমন্ত্ৰীৰ ব্যাখ্যা, মহিলাবিলাকে লগ পালে কিয় চুমা খায়? মোক সকলোৱে ঘৰৰ মানুহ বুলি ভাবে, মই একেটা পৰিয়ালৰ সদস্য, ইয়াত কোনো ভেদাভেদ নাই। এতিয়া নতুনকৈ উলিয়াইছে যে হিমন্ত বিশ্ব শৰ্মাক মহিলাবিলাকে লগ পালে কিয় চুমা খায়। এতিয়া হ'ল তেওঁলোকৰ সেইটো, কিয় মোক কোনে চুমা খায়? 80 বছৰীয়া আইতায়ো চুমা খায়, মোক মোৰ বাইদেউসকলেও চুমা খায়, বাচ্চাও চুমা খায়। কিয় চুমা খায়? কাৰণ তেওঁলোকে মোক নিজৰ ঘৰৰ মানুহ বুলি বিশ্বাস কৰে, মোক ঘৰৰ মানুহ বুলি ভাবে। আৰু এই কাম এনেকে হোৱা নাই, মই কাম কৰি মানুহক প্ৰমাণ কৰিছো যে মই সঁচাই আপোনালোকৰ পৰিয়ালৰ এজন মানুহ। মোৰ আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাই। পুনৰ চৰকাৰ হ'লে 2 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসম আৰক্ষীত নতুনকৈ নিযুক্তি পাব 25,000 যুৱক যুৱতীয়ে। শিক্ষা বিভাগত নিযুক্তি দিব 75,000ক। 2টা নতুন কমাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব বুলি ডিফুত প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। 5 বছৰত 1 লাখ চাকৰিৰ জাগাত মই 1,65,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ। আজি এই বকলিয়াৰ মিটিঙত মই ৰাইজক এটা প্ৰতিশ্ৰুতি দিব খুজিছো, এইবাৰ যদি বিজেপিৰ চৰকাৰ আহে, মই অসমত পুলিচত শিক্ষকক, 3rd গ্ৰেড 4th গ্ৰেড ডাক্তৰ ইঞ্জিনিয়াৰ সকলো মিলাই এইবাৰ মই 2 লাখ চৰকাৰী চাকৰি দিম। একেদৰে হাওৰাঘাট, আমৃত বিশাল জনসভা সম্বোধন কৰি বিজেপি প্ৰাৰ্থীৰ হৈ ভোট বিচাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নাচি বাগি নিৰ্বাচনী প্ৰচাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা মানে কেৱল এতিয়া ভাষণ নহয়, এক প্ৰকাৰৰ উৎসৱত পৰিণত হৈছে বিজয় সংকল্প সভা। সুদীপ্ত বৰা আৰু নিৰ্মল থাপাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।